Hello student, আজি মই তোমালোকক পঢ়াম BA ফাৰ্ষ্ট চেমৰ সোশিয়োলজি সেকেন্ড চেপ্টাৰ সমাজতত্ত্ব আৰু অন্যান্য সমাজ বিজ্ঞানৰ কোৱেশ্চন আনসাৰ কেইটা আমি ডিসকাস কৰিম। সো আহা চাইলো। সো এক নম্বৰটো আছে মনোবিজ্ঞান শব্দটোৰ প্ৰচলন কৰিছিল এৰিষ্টটল, প্লেটো, চেলস্কো, স্কিনাৰ। এইটো কি হ'ব? এৰিষ্টটল। পিছত আছে দুই নম্বৰটো মানৱ আচৰণ আৰু মানৱ সম্বন্ধৰ অধ্যয়নে হৈছে মনোবিজ্ঞান। কোনে কৈছিল? এইটো আছে লংফেল বৰিং, কাটকফকা, উডৱৰ্থ, ক্ৰু এণ্ড ক্ৰ'। সো এইটো আনসাৰ হ'ব ক্ৰ' এণ্ড ক্ৰ'। পিছত তিনি নম্বৰটো চোৱা আছে সামাজিক মনোবিজ্ঞান হৈছে এক বিজ্ঞান যি ব্যক্তিৰ সমাজত আচৰণৰ বিষয়ে অধ্যয়ন কৰে। কোনে কৈছিল এইটো? এইটো চোৱা আছে এইটো কোনে কৈছিল? চাৰ্জেণ্ট। পিছত চাৰিটো চোৱা আছে এজন ঐতিহাসিক সমাজতত্ত্ববিদৰ নাম লিখা। এইটো হ'ব চিগমাণ্ড ডাইমণ্ড। পিছত যোৱা পাঁচটো আছে এন্থ্ৰপলজি শব্দটো কোন শব্দৰ পৰা উৎপত্তি হৈছে? এইটো হ'ব চোৱা এইটো হ'ব এন্থ্ৰপলজি শব্দটো চোৱা গ্ৰীক শব্দৰ এন্থ্ৰপ'ছ আৰু লগোছৰ পৰা উৎপত্তি হৈছে। পিছত চোৱা ছাত্ৰ-ছাত্ৰীসকল 6 নম্বৰটো আছে এজন আচৰণবাদী মনোবিজ্ঞানৰ নাম লিখা। এইটো হ'ব জন বি ৱাটছন। পিছত 7টো আছে চোৱা পৰীক্ষণ মনোবিজ্ঞানৰ জনক কোন? এইটো হ'ব উইলহেম উণ্ড। পিছত 8টো চোৱা প্ৰিন্সিপালছ অফ সাইকোলজি গ্ৰন্থখন কোনে প্ৰকাশ কৰিছে? এইটো হ'ব আনসাৰ উইলিয়াম জেমছ। পিছত চোৱা 9টো আছে দ্য ইণ্টাৰপ্ৰিটেশ্যন অফ ড্ৰিম গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ হ'ব ফ্ৰইড। পিছত 10টো চোৱা মৌলিকভাৱে নিৰ্বিজ্ঞানক কেইভাগত ভাগ কৰা যায় আৰু কি কি? এইটো হ'ব উত্তৰ দৈহিক নিৰ্বিজ্ঞান আৰু সাংস্কৃতিক নিৰ্বিজ্ঞান। চোৱা পিছত 11টো আছে সাংস্কৃতিক নিৰ্বিজ্ঞানৰ বিভাগসমূহ কি কি? এইটো হ'ব শিল্পকলা, সাহিত্য, প্ৰযুক্তিবিদ্যা ইত্যাদি। পিছত আছে নৃবিজ্ঞান মানুহৰ সামগ্ৰিক পাত উক্তিটো কাৰ? এইটো হ'ব নৃবিজ্ঞানী ৱেল। পিছত 13টো চোৱা হিষ্টৰী অফ আমেৰিকা গ্ৰন্থখন কোনে লিখিছিল? এইটো হ'ব ৰবাৰ্টছনে। পিছত 14টো চোৱা R.M. কিচিঙৰ এখন গ্ৰন্থৰ নাম লিখা। এইটো হ'ব কালচাৰেল এন্থ্ৰপলজি। পিছত চোৱা আছে চমু আৰু ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ। এইটো 1 নম্বৰ চোৱা আছে সমাজতত্ত্ব আৰু ইতিহাসৰ মাজত কি পাৰ্থক্য? এইটো উত্তৰ চোৱা ইতিহাসে মানৱ ঘটনাসমূহ সময়ৰ লগত সংগত ৰাখি দেখুৱায়, কিন্তু সমাজতত্ত্বই ঘটনাবোৰৰ সৈতে উৎপত্তি হোৱা সামাজিক সম্বন্ধসমূহ বুজিবলৈ চেষ্টা কৰে। আকৌ ইতিহাস কিছুমানৰ লগত জড়িত, আনহাতে সমাজতত্ত্ব সমাজৰ সাধাৰণ নীতি নিয়ম অধ্যয়ন কৰে। ইয়াতে চোৱা কি ধুনীয়াকৈ সহজকৈ লিখা আছে, তোমালোকে ভালকৈ নিজৰ বহীত লিখি মুখস্থ কৰি ল'বা। পিছত চোৱা 2 নম্বৰটো আছে সমাজ
সমাজ মনোবিজ্ঞানৰ বিষয়বস্তু কি? এইটো হ'ব কি উত্তৰটো চোৱা সমাজ মনোবিজ্ঞানে সামাজিক প্ৰাণী হিচাপে মানুহৰ মানসিক প্ৰক্ৰিয়াৰ অধ্যয়ন কৰে। সমাজ মনোবিজ্ঞানে বিশেষভাৱে দলগত জীৱনৰ ব্যক্তিৰ মানসিক উন্নতিৰ ওপৰত কেনে প্ৰভাৱ পেলায় আৰু দলত ব্যক্তিগত মনে কেনে প্ৰভাৱ পেলায়, দলবোৰৰ নিজৰ মাজতে সৃষ্টি হোৱা মানসিক জীৱন আৰু পাৰস্পৰিক সম্বন্ধৰ বিকাশ অধ্যয়ন কৰে। পিছত চোৱা 3টো আছে কেৱল বৈজ্ঞানিক উপাদানসমূহে মানৱ আচৰণ নিৰ্ধাৰণ কৰেনে? এইটো কি হ'ব চোৱা উত্তৰ চোৱা ব্যক্তিৰ সামাজিক আচৰণ কেৱল মনোবৈজ্ঞানিক কাৰকে প্ৰভাৱিত নকৰে, অৰ্থনৈতিক, ভৌগোলিক, ৰাজনৈতিক আদি কাৰকেও মানুহৰ সামাজিক আচৰণ গঠনত বিশেষ ভূমিকা পালন কৰে। পিছত চোৱা 4টো আছে মনোবিজ্ঞান বুলিলে কি বুজা? এইটো আনচাৰ হ'ব বিজ্ঞানৰ যিটো শাখাত মনৰ গঠন, ক্ৰিয়াকলাপ, আচৰণ আৰু ইয়াৰ ৰহস্যাৱলীৰ বিষয়ে অধ্যয়ন কৰা হয়, সেই বিষয়টোকে সাধাৰণ অৰ্থত মনোবিজ্ঞান বোলে। ইংৰাজী সাইক'লজি শব্দটো গ্ৰীক ভাষাৰ সাইকে আৰু লগোছ শব্দৰ দুটাৰ পৰা আহিছে। ইয়াতে চোৱা তোমালোকে এইকেইটা মনত ৰাখি ল'বা, এইকেইটা এক্সামত আহে শৰ্ট কুৱেশ্যন মনত ৰাখি ল'বা, এইকাৰণে মই চিন দি থৈ দিছিলোঁ। পিছত চোৱা 5 নম্বৰটো কি আছে নৃতত্বৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এইটো হ'ব নৃতত্ব শিল্পীকলা আৰু সাহিত্যৰো বিজ্ঞান। 2টো চোৱা নৃতত্ব মানুহৰ বিশ্লেষণধৰ্মী বিজ্ঞান। 3টো চোৱা নৃতত্ব মানৱ প্ৰকৃতিৰ নিয়মতান্ত্ৰিক আলোচনা। 4টো চোৱা নৃতত্ব মানুহৰ সামগ্ৰিক পাঠ। পিছত চোৱা ছাত্ৰ-ছাত্ৰীসকল 6টো আছে মানৱ সমাজৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এইটো হ'ব সমাজ এখন বহুসংখ্যক লোকৰ দ্বাৰা গঠিত হয়, যিহেতু চোৱা সমাজৰ নিৰ্দিষ্ট ভৌগোলিক পৰিসীমা থাকে। পিছত চোৱা 3টো সংস্কৃতি অবিহনে সমাজ গঠিত হ'ব নোৱাৰে, প্ৰতিখন সমাজৰে একোটা সংস্কৃতি থাকে। 4টো চোৱা সমাজ এখনৰ অন্তৰ্ভুক্ত লোকসকলে একে ৰীতি-নীতি মানি চলে। পিছত 7টো চোৱা আছে মানৱ সমাজ আৰু ইতৰ সমাজৰ মাজত পাৰ্থক্য লিখা। এইটো হ'ব চোৱা উত্তৰ মানৱ সমাজত সামাজিক আচৰণবোৰ বা ৰীতিবোৰ সৰুৰে পৰা মাক বাপেক আৰু ওচৰ চুবুৰীয়াই শিকোৱা বাবেহে আয়ত্ত কৰিব পাৰে, ইতৰ সমাজত প্ৰবৃত্তিৰ ফলত অনুসৰণ কৰে। 2 নম্বৰটো আছে মানৱ সমাজত যৌন আচৰণ সমাজৰ দ্বাৰা নিয়ন্ত্ৰিত, আনফালে ইতৰ সমাজত যৌন আচৰণ নিয়ন্ত্ৰিত নহয়। পিছত চোৱা আছে মানৱ সমাজত কৰ্মবিভাজন দৈহিক সামৰ্থ্যৰ ওপৰত নিৰ্ভৰশীল, কিন্তু ইতৰ সমাজত কৰ্মবিভাজন জৈৱিক প্ৰয়োজনৰ ওপৰত নিৰ্ভৰশীল। পিছত 4টো আছে মানৱ সমাজত মানুহৰ ভাষা আৰু সংস্কৃতি আছে, কিন্তু ইতৰ প্ৰাণীৰ ভাষা আৰু সংস্কৃতি নাই। পিছত চোৱা 8 নম্বৰটো আছে সমাজতত্ত্ব আৰু ৰাজনীতি বিজ্ঞানৰ মাজত পাৰ্থক্য লিখা। এইটো হ'ব
সমাজতত্ত্ব হ'ল সমাজ তথা সামাজিক সম্বন্ধৰ বিজ্ঞান। আনহাতে ৰাজনীতি বিজ্ঞান হ'ল ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিজ্ঞান। পিছত চোৱা আছে সমাজতত্ত্ব হ'ল সাধাৰণ বিজ্ঞান, কিন্তু ৰাজনীতি বিজ্ঞান হ'ল কি বিশেষ বিজ্ঞান। পিছত চোৱা আছে সমাজতত্ত্ব হ'ল নতুন অথবা তৰুণ বিজ্ঞান, কিন্তু ৰাজনীতি বিজ্ঞান হ'ল পুৰণি বিজ্ঞান। পিছত চাৰিটো চোৱা সমাজতত্ত্ব সকলো ধৰণৰ সংগঠনৰ লগত জড়িত, আনহাতে ৰাজনীতি বিজ্ঞান মাথো ৰাষ্ট্ৰৰ নামৰ সংগঠনটোৰ সৈতে জড়িত। পিছত চোৱা পাঁচটো সমাজতত্ত্বই আনুষ্ঠানিক আৰু অনানুষ্ঠানিক সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে, আনহাতে ৰাজনীতি বিজ্ঞানে কি কৰে মাথো আনুষ্ঠানিক সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে। পিছত সাতটো চোৱা সমাজতত্ত্ব আৰু সামাজিক মনোবিজ্ঞানৰ মাজত পাৰ্থক্য লিখা। পিছত চোৱা আছে সমাজতত্ত্ব হ'ল সমাজৰ সামগ্ৰিক অধ্যয়ন, আনহাতে সামাজিক মনোবিজ্ঞান হ'ল ব্যক্তিগত তথা দলীয় আন্তঃক্ৰিয়া অধ্যয়ন কৰা বিজ্ঞান। পিছত চতুৰ্থটো আছে সামাজিক জীৱনৰ সমাজতত্ত্ববিদে আৰু সামাজিক মনোবিজ্ঞানীয়ে বিভিন্ন দিশৰ পৰা অধ্যয়ন কৰে, আনহাতে সামাজিক মনোবিজ্ঞানীয়ে মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে সমাজৰ অধ্যয়ন কৰে। পিছত চোৱা আছে সমাজতত্ত্বই সামাজিকসমূহৰ সংগঠনসমূহৰ প্ৰধান মূল্যবোধসমূহ আৰু বিভিন্ন ধৰণৰ সাংগঠনিক আচৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে, আনহাতে সমাজ মনোবিজ্ঞানে ব্যক্তিক দলৰ সদস্য হিচাপে অধ্যয়ন কৰে। পিছত চোৱা সমাজতত্ত্ববিদৰ প্ৰধান অধ্যয়নৰ বিষয়ে সমাজতত্ত্ববিদৰ প্ৰধান অধ্যয়নৰ বিষয় হ'ল সমূহগত আচৰণ। পিছত চোৱা আনহাতে সামাজিক মনোবৈজ্ঞানিকৰ অধ্যয়নৰ প্ৰধান বিষয় হ'ল দলীয় পৰিস্থিতিত মানুহে কৰা আচৰণ। 10টো আছে সামাজিক নৃবিজ্ঞান বাক কেইটা আৰু কি কি? এইটো হ'ব বাক কেইটা 4টা বা কি কি চাই এটা হ'ল মানৱ জাতিৰ বিৱৰণ, 2 নম্বৰটো হ'ল জাতিতত্ত্ব, 3 নম্বৰটো হ'ল প্ৰত্নতত্ত্ব আৰু 4 নম্বৰটো হ'ল ভাষাতাত্ত্বিক নৃবিজ্ঞান। পিছত চোৱা আছে 11টো মনোবিজ্ঞানৰ শাখাসমূহ উল্লেখ কৰা। এইটো আনচাৰ হ'ব চিকিৎসা মনোবিজ্ঞান, 2টো শিক্ষা মনোবিজ্ঞান, 3টো সামাজিক মনোবিজ্ঞান, 4টো প্ৰযুক্তি মনোবিজ্ঞান, পৰিৱেশ মনোবিজ্ঞান। পিছত চোৱা 12টো আছে আদিম সমাজ আৰু উন্নত সমাজৰ বৈশিষ্ট্যসমূহ লিখা। এইটো কি হ'ব আদিম সমাজৰ বৈশিষ্ট্য। 1 নম্বৰটো চোৱা আছে অৰ্থনীতি সৰল, ব্যৱসায় বাণিজ্যৰ প্ৰচলন দেখা নাযায়। 2 নম্বৰটো আছে এওঁলোকে সাধাৰণতে পিছপৰা আৰু আওহতীয়া ঠাইত বসবাস কৰে। 3 নম্বৰটো চোৱা প্ৰতিৰক্ষা ব্যৱস্থা স্বয়ং সম্পূৰ্ণ। পিছত চোৱা আছে 4টো আছে ধৰ্ম আৰু যাদুবিদ্যাৰ প্ৰচলন সৰ্বাত্মক। 5টো চোৱা জনসংখ্যা তাকৰ, তেওঁলোকৰ সামাজিক গোটবোৰ কি সৰু। পিছত চোৱা উন্নত সমাজৰ বৈশিষ্ট্য। পিছত চোৱা উন্নত সমাজৰ বৈশিষ্ট্যমতে উন্নত সমাজত শিক্ষাৰ সুব্যৱস্থা আছে, এওঁলোকৰ লিপি আৰু লিখিত সাহিত্য থাকে। পিছত চোৱা জনসংখ্যা অধিক, সমাজবোৰৰ বাঘবোৰ ডাঙৰ। পিছত চোৱা 3 নম্বৰটো চোৱা অৰ্থনীতি জটিল, ব্যৱসায় বাণিজ্যৰ প্ৰচলন আছে। 4টো ধৰ্ম আৰু যাদুবিদ্যাৰ প্ৰভাৱ কম। 5টো বিজ্ঞান আৰু ধৰ্মৰ প্ৰণালীবদ্ধ চৰ্চা হয়। পিছত চোৱা 13টো আছে
সমাজ আৰু সম্প্ৰদায়ৰ মাজত পাৰ্থক্যসমূহ লিখা। একটো চোৱা, সমঅসমীয়া ভাৱনা বেছি প্ৰয়োজনীয় নহয়, আনহাতে সম্প্ৰদায়ত সমঅসমীয়া ভাৱনা অত্যন্ত প্ৰয়োজনীয়। দুইটো চোৱা, সমাজ বিস্তৃত সমাজৰ সদস্যসকলৰ মাজত দৈনন্দিন জীৱনত মুখামুখি সম্বন্ধ নাথাকিব পাৰে, আনহাতে সম্প্ৰদায় বিস্তৃত নহয়, সম্প্ৰদায়ৰ সদস্যসকলে প্ৰত্যাশিত জীৱনত ইজনে সিজনৰ নিবিড়ভাৱে লগ পায়। পিছত যোৱা আছে কিন্তু উমৈহতীয়া উদ্দেশ্যসমূহ সমাজত বিস্তৃত আৰু সমন্বয়শীল, আনহাতে সম্প্ৰদায়ত উমৈহতীয়া উদ্দেশ্যসমূহৰ বিস্তৃত, সীমাবদ্ধ আৰু অসমন্বয়শীল। পিছত চাইটো চোৱা, সমাজ কি হয় স্বাৱলম্বী, এইটো চবেই গম পোৱা সমাজ স্বাৱলম্বী। পিছত চোৱা, আনহাতে সম্প্ৰদায় কি স্বাৱলম্বী নহয়। চৈধ্যটো আছে সমাজতত্ত্ব আৰু ইতিহাসৰ মাজত সম্বন্ধসমূহ বৰ্ণনা কৰা। এইটো আনচাৰ হ'ব। ইতিহাসৰ সৈতে সমাজতত্ত্বৰ এক ওতঃপ্ৰোত সম্বন্ধ আছে। আমি জানো যে ইতিহাস হৈছে অতীতৰ তথ্য সংগ্ৰহ। ইতিহাস অতীতৰ লগত জড়িত বিভিন্ন বিষয়, ঘটনা আৰু দৃশ্য বৰ্ণনা কৰে। সমাজতত্ত্বই বিশেষভাৱে সমাজৰ ঐতিহাসিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সমাজতত্ত্ব ইতিহাসৰ ওপৰত নিৰ্ভৰশীল হয়। সমাজতত্ত্ব সামাজিক সম্বন্ধ তথা ঐতিহাসিক তথ্যসমূহ বুজাত সহায় কৰে। সামাজিক সম্বন্ধ অবিহনে ঐতিহাসিক তথ্য সংগ্ৰহ কৰাটো অৰ্থহীন। সেয়েহে ইতিহাস আৰু সমাজতত্ত্ব ইটোৱে আনটোক সহায় কৰে আৰু এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। ইতিহাস মানৱ সমাজৰ অতীতত ঘটি যোৱা ঘটনাসমূহৰ ওপৰত আলোকপাত কৰে, কিন্তু সমাজতত্ত্বই সমাজত উদ্ভৱ হোৱা সামাজিক সম্বন্ধসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইতিহাসে ঘটি যোৱা ঘটনাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ পৰিৱৰ্তে সমাজতত্ত্বই নীতি নিয়মসমূহৰ ওপৰতো আলোকপাত